আজি পুনৰ অৰুণাচলী সুৰাৰ বিৰুদ্ধে আপোনালোকে অভিযান চলালে আসলে কি বিষয়টো কওকচোন আমি আজি ৰাঙাপাৰা আবকাৰী চক্ৰই এটা গোপন সূত্ৰৰ পমখেদি আজি আমি গাড়ী এখন প্ৰায় দুপৰীয়াৰ পৰা পিছা কৰি আছিলোঁ মানে ইনফৰমেশ্যন লৈ আছিলোঁ তাৰপিছত আমি গাড়ীখন 12 মাইল জাগাত চতিয়া গাঁৱৰ ওচৰত গাড়ীখন আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ আমি আপোনালোকে যিখন গাড়ী ধৰিছে গাড়ীখনত কিমান মুঠ আমি তাতে প্ৰায় 6 লাখ টকাৰ মদ জব্দ কৰিছোঁ 6 লাখ টকাৰ মদ কি আনি আছিল তেওঁলোকে কিংফিছাৰ বিয়াৰ আনি আছিল অৰুণাচলৰ পৰা কিমান আছিল তাতে আপোনাৰ 50 কেছ বিয়াৰ আছিল হয় বটল আৰু কেন বিয়াৰ মিলি পেলাই ইতিমধ্যে আমি গম পাইছোঁ যে যি অসমলৈ যি অবৈধভাৱে যি অৰুণাচলী সুৰা সৰবৰাহ হৈছে তাৰ বিৰুদ্ধে ইতিমধ্যে আপোনালোকে অভিযান তীব্ৰতৰ কৰিছে আৰু পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ কেনেধৰণৰ অভিযান চলিব আমাৰ অভিযান আমি আৰু জোৰদাৰ কৰিবলৈ চেষ্টা কৰি আছোঁ যাতে কোনো ধৰণৰ অসমত অবৈধ অৰুণাচলী সুৰা সোমাবলৈ নোৱাৰে আমি যাতে অসমৰ ৰেভিনিউ কোনো ধৰণে লছ কৰিব আমি নিদিওঁ আজি এই যিখন গাড়ী কি গাড়ী ইকো ভেন গাড়ী মূল্যটো কিমান হ'ব ইয়াৰ গাড়ীখনৰ ভেলুৱেশ্যন আপোনাৰ 10 লাখ টকা হ'ব নহয় আপোনাৰ যিখিনি মূল্য যিখিনি ধৰিছে ধৰা মূল্যখিনি হ'ব 6 লাখ টকা কিমান কেছ বিয়াৰ আছে 50 কেছ বিয়াৰ আছে প্ৰায় 50 50 ঠিক আছে থেংক ইউ